অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ পুনৰ জু-জিটছু খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত সফলতাৰ গৌৰৱ অৰ্জনে বিশেষ অৰিহণা। ইংৰাজী 12 ফেব্ৰুৱাৰীৰ পৰা 16 ফেব্ৰুৱাৰী তাৰিখত বেংকক, থাইলেণ্ডত অনুষ্ঠিত হৈ যোৱা দ্বিতীয় জু-জিটছু যুৱ এছিয়ান চেম্পিয়নশ্বিপ 2025ত জু-জিটছু কামৰূপ মেট্ৰ' সন্থাৰ প্ৰশিক্ষাৰ্থী মিতালী খনিকৰ জীয়াৰী প্ৰজ্ঞা খনিকৰে জু-জিটছু ভাৰতীয় দলৰ হৈ অসমৰ পৰা প্ৰতিনিধিত্বৰে ফাইটিং ছিষ্টেম 18 বছৰ অনুৰ্ধৰ ছোৱালী 52 কিলো শাখাত তামৰ পদক প্ৰাপ্তিয়ে সফলতা অৰ্জন কৰি ভাৰত তথা অসমলৈ সুনাম কঢ়িয়াবলৈ সক্ষম হোৱাত অসম জু-জিটছু সন্থাৰ সভাপতি ঋতুবৰণ শৰ্মা, সম্পাদক সঞ্জয় কুমাৰ চাউকে প্ৰমুখ্য কৰি সমূহ প্ৰশিক্ষকবৃন্দ উৎফুল্লিত হৈ প্ৰিয় বিজয়ী প্ৰতিযোগীলৈ আন্তৰিক অভিনন্দন সহ অনাগত অলেখ শুভেচ্ছা জ্ঞাপন কৰে আৰু মত প্ৰকাশ কৰে যে তেওঁ এই সফলতাই অসমৰ সমৰকলা ক্ৰীড়া ক্ষেত্ৰখনত গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱাৰ উপৰিও নৱপ্ৰজন্মৰ উদীয়মান জু-জিটছুৰ খেলুৱৈসকল এই ক্ৰীড়াৰ প্ৰতি আগ্ৰহী হোৱাৰ লগতে এই ক্ৰীড়া আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশেষভাৱে সহায়ক হ'ব। জু-জিটছু এছ'চিয়েশ্যন অসমৰ বাবে আজি এটি বৰ আনন্দৰ দিন। বেংককৰ থাইলেণ্ডত অনুষ্ঠিত হৈ থকা দ্বিতীয় এছিয়ান ইউথ চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসমৰ 4গৰাকী খেলুৱৈৰ ভিতৰত প্ৰজ্ঞা খনিকৰে 18 বছৰ অনুৰ্ধ শাখাত ফাইটিং ছিষ্টেমত ব্ৰঞ্জৰ পদক লভিবলৈ সক্ষম হৈছে। প্ৰজ্ঞাৰ এই পদক আৰু এই সফলতা নিশ্চয় এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব। জু-জিটছু এছ'চিয়েশ্যন অসমৰ কেইবাগৰাকীও খেলুৱৈ ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। নিশ্চিতভাৱে প্ৰজ্ঞাৰ এই সফলতা আন এটি আমাৰ বাবে এক মাইলৰ খুঁটি। মই আশা ৰাখিম যে আহিব লগা দিনত অসমৰ কেইবাগৰাকীও খেলুৱৈ এই ধৰণেৰে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক বুটলি নিজকে গৌৰৱান্বিত কৰাৰ লগতে আমি সকলো অসমবাসীকো গৌৰৱান্বিত কৰিব। মই এই চেগতে প্ৰজ্ঞালৈ আৰু প্ৰজ্ঞাৰ লগত যোৱা ভাৰতীয় দলৰ প্ৰতিগৰাকী খেলুৱৈ, প্ৰশিক্ষক, মেনেজাৰ আৰু সংশ্লিষ্ট সকলোৰে প্ৰতি জু-জিটছু এছ'চিয়েশ্যন অসমৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।จับ
Maju, 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 maju.